নমস্কাৰ, এই মুহূৰ্তে পৰিছে সন্ধিয়াৰ কিবা এটা গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰ সমন্বিত চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব লৈছোঁ। আজি সন্ধিয়াৰ প্ৰথমটো খবৰ, ৰেচন কাৰ্ড হিতাধিকাৰীসকলৰ বাবে আহি পৰিছে বেয়া খবৰ, কিয়নো ৰেচন কাৰ্ড হিতাধিকাৰী এতিয়াৰ পৰা অনিৰ্দিষ্ট কাললৈ দাইল, চেনি আৰু নিমখ লাভ নকৰিব, কিয়নো ভাৰত চৰকাৰে বিগত কেইটামান বছৰত বহুত টকা লছ হোৱাৰ দিশে পৰিণত হৈছে। নিমখ, চেনি, দাইলত বহুত টকা ব্যয় কৰিব লগা হৈছে ভাৰত চৰকাৰে আৰু অসম চৰকাৰে। সেইকাৰণে অসম চৰকাৰ তথা ভাৰত চৰকাৰে এতিয়া জুন মাহৰ পৰা ৰেচন কাৰ্ডৰ গৰাকীয়ে নাপাব দাইল, চেনি আৰু নিমখ। পূৰ্বৰ বাজেটৰ মতে মে মাহলৈ চৰকাৰৰ অনুৰোধ থকাৰ বাবে নতুন বাজেট দাখিল নকৰা পৰ্যন্ত নাপাব দাইল, চেনি আৰু নিমখ। এতিয়া জুন মাহৰ পৰা অনিৰ্দিষ্ট কাললৈ কৰ্তন কৰা হ'ব দাইল, চেনি আৰু নিমখ, কিয়নো চৰকাৰে বহুত টকা লছৰ দিশে পৰিণত হৈছে ভাৰত চৰকাৰ। সেইকাৰণে এই পদক্ষেপ ল'বলগীয়া হৈছে। দিব লৈছোঁ অন্য এটা খবৰ, ঈদৰ পিছতেই শিৱ মন্দিৰৰ চৌহদত নিষিদ্ধ মাংস পেলোৱা দুই দুৰ্বৃত্ত হৈছে মঈনুদ্দিন আৰু আবুল হুছেইন নামৰ যুৱকজন। বৰ্তমান জানিব পৰা গৈছে তেখেত দুজনক গ্ৰেপ্তাৰ কৰা হৈছে। তেখেত দুজনক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীৰ প্ৰশাসনে। ঈদৰ পিছতেই শিৱ মন্দিৰৰ চৌহদৰ কাষত নিষিদ্ধ তথা গৰুৰ মাংস পেলোৱা দুই দুৰ্বৃত্তক চিনাক্তকৰণ কৰা হৈছে। দুই দুৰ্বৃত্ত ক্ৰমে মঈনুদ্দিন আৰু আবুল হুছেইন। তেখেতলোক বৰ্তমান গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। দিব লৈছোঁ অন্য এটা গুৰুত্বপূৰ্ণ খবৰ, বেঙুনী হ'ব গুৱাহাটী মহানগৰীখন। গুৱাহাটী পৌৰ নিগমে দিছে এই দায়িত্ব, এই নিৰ্দেশনা দিছে যে বেঙুনীয়া হ'ব লাগিব গুৱাহাটী মহানগৰীখন। কপৌ ফুলৰ ৰঙেৰে গুৱাহাটী মহানগৰীক সাজোৱাৰ পৰিকল্পনা কৰিছে গুৱাহাটী পৌৰ নিগমে, কিয়নো সকলো ব্যৱসায়িক প্ৰতিষ্ঠান, দেৱাল, উপপথৰ ঘৰ আৰু গেট হ'ব কপৌ ফুলৰ ৰঙৰ। কিয়নো বেঙুনীয়া হ'লে বিশ্বৰ 5 নম্বৰ স্থানত স্থান পাব গুৱাহাটী মহানগৰখনে। সেইকাৰণে গুৱাহাটী মহানগৰখন বেঙুনীয়া কৰাৰ দিশে গুৱাহাটী মহানগৰীখন বা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি সকলোৱে এই নিৰ্দেশনা দিছে। প্ৰশাসনকে ধৰি মহানগৰীৰ পৌৰ নিগমে দিছে এই নিৰ্দেশনা। দিব লৈছোঁ অন্য এটা গুৰুত্বপূৰ্ণ খবৰ, হৈছে অসম জাতীয় পৰিষদৰ গৰাখহনীয়া দেখিবলৈ পোৱা গৈছে। অসম জাতীয় পৰিষদৰ উপ-সভাপতি মৈনাক পাত্ৰৰ দলত্যাগ কৰিছে। ৰাজেন গোহাঁইৰ পিছত অসম জাতীয় পৰিষদৰ উপ-সভাপতি মৈনাক পাত্ৰৰ দলত্যাগ কৰিছে। যোৱা বিধানসভা নিৰ্বাচনত ডিব্ৰুগড় সমষ্টিৰ প্ৰাৰ্থী আছিল মৈনাক পাত্ৰ। বৰ্তমান তেখেতে কিবা ব্যক্তিগত কাৰণত তেখেতে দল ত্যাগ কৰিছে, অসম জাতীয় পৰিষদৰ দলটো ত্যাগ কৰিছে, কিয়নো এইবাৰ অসম জাতীয় পৰিষদে এখনো আসন লাভ কৰা নাই। সেইকাৰণে অসম জাতীয় পৰিষদৰ পৰা এজনৰ পাছত আন এজন দলত্যাগ কৰি আছে, বৰ্তমানলৈকে কৰি আছে। উপ-সভাপতি যিজন আছিল তেখেতেই পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে সভাপতি লুৰিণজ্যোতি গগৈলৈ। দিব লৈছোঁ অন্য এটা খবৰ, পশ্চিমবংগৰ বিজেপি চৰকাৰ গঠন হোৱাৰ পিছতেই হিংসাত্মক ঘটনাই ৰূপ লৈছে, কিয়নো পশ্চিমবংগৰ মমতা বেনাৰ্জীৰ অভিষেক বেনাৰ্জীক আক্ৰমণ কৰিছে বিজেপিৰ কৰ্মীসকলে। শনিবাৰে নিৰ্বাচনী হিংসাৰ বলি হোৱা TMC কৰ্মীক সাক্ষাৎ কৰিবলৈ অহাৰ সময়তে আক্ৰমণ সাংসদগৰাকীক গালৈ শিল, জোতা আৰু কণী নিক্ষেপ কৰিছে বুলি বৰ্তমান জানিব পৰা গৈছে। কিয়নো পশ্চিমবংগৰ বৰ্তমান হিংসাত্মক ৰূপ লৈছে বিজেপি জিকাৰ পিছতেই পৰা, কিয়নো শনিবাৰে নিৰ্বাচনী হিংসাৰ বলি হৈছে TMCৰ সাংসদগৰাকীক গালৈ শিল, জোতা, কণী নিক্ষেপ কৰিছে। এনেধৰণে খবৰসমূহ জানিব পৰা গৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, দেশৰ সকলো প্ৰাথমিক শিক্ষক হ'ব লাগিব টেট উত্তীৰ্ণ। এতিয়াৰ পৰা 2028 চনৰ 31 আগষ্টৰ ভিতৰত কৰ্মৰত সকলো শিক্ষকে বাধ্যতামূলকভাৱে টেটত উত্তীৰ্ণ অৰ্হতা অৰ্জন কৰিব লাগিব। বিগত বছৰত যিসকল টেট উত্তীৰ্ণ হোৱা নাই, অৰ্থাৎ যিসকল আগৰ টিচাৰ বা আগৰ শিক্ষক আছে, তেখেতসকলে এতিয়াৰ পৰা টেট উত্তীৰ্ণ হ'ব লাগিব। টেট উত্তীৰ্ণ বাধ্যতামূলক কৰিছে। নিৰ্ধাৰিত সময়ৰ ভিতৰত টেট উত্তীৰ্ণ হ'ব নোৱাৰা শিক্ষকে ত্যাগ কৰিব লাগিব চৰকাৰী চাকৰি। যিসকল শিক্ষক আছে তেখেতসকলে টেট উত্তীৰ্ণ যিহেতু নহয়, বহুতে শিক্ষক আছে টেট উত্তীৰ্ণ হোৱা নাই, তেখেতসকলে চাকৰি এৰিব লাগিব। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ দীপাংকৰ দত্ত আৰু ন্যায়াধীশ মনমোহন বিচাৰপীঠৰ এই গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে। দিব লৈছোঁ অন্য এটা খবৰ, অৰুণোদয়ক এখন দৰ্জাবাসী আঁচনি বুলি কিয় কোৱা হৈছে, এনেধৰণৰ প্ৰশ্ন কৰিছে হিমন্ত বিশ্ব শৰ্মাই। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে কাৰণ অৰুণোদয়ে এগৰাকী মহিলাক কেৱল আৰ্থিক স্বাৱলম্বী কৰি তোলাই নহয়, ইয়ে নিজৰ ঘৰখনক নাৰীক সন্মান, মৰ্যাদা আৰু আত্মবিশ্বাস উভতাই আনিছে। ইয়াৰ প্ৰমাণ শেহতীয়া ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষণ 6ৰ তথ্য
স্বামী গৃহীত কৰোৱা হিংসাৰ হাৰ 16% হ্ৰাস হোৱাৰ কাৰণ যে পৰোক্ষভাৱে অৰুণোদয় আজি নতুনকৈ কোনো প্ৰয়োজনীয়তা নাই। দিব লৈছোঁ অৰুণোদয় হিতাধিকাৰীৰ বাবে কেইটামান বেয়া খবৰ। বেয়া খবৰটো হৈছে এতিয়াৰ পৰা বহুতো অৰুণোদয় হিতাধিকাৰীৰ পৰা নাম কৰ্তন কৰা হ'ব, কিয়নো এতিয়াৰ পৰা যোগ্য আৰু অযোগ্য হিতাধিকাৰীসকলৰ নাম বাছনি কৰা হ'ব। যিসকল অযোগ্য প্ৰাৰ্থী আছে অৰ্থাৎ যিসকল ধনী শ্ৰেণীৰ লোকৰ অন্তৰত পৰে তেখেতসকলৰ নামবোৰ কৰ্তন কৰা হ'ব, আৰু যিসকল একেবাৰে দুখীয়া হয় অৰুণোদয় হিতাধিকাৰী যোগ্যতা প্ৰাপ্তি হয় তেখেতসকলে মাথো অৰুণোদয়টো পাব। শীঘ্ৰেই আপোনাৰ ঘৰত আহিব চৰকাৰী কৰ্মচাৰী আহি আপোনাৰ অৰুণোদয়খন চেক কৰিব, আপোনাৰ নাম আপুনি কি যোগ্য নে অযোগ্য। আপুনি যদি অযোগ্য হয় তেন্তে আপোনাৰ নামবোৰ কাটি দিয়া হ'ব। দিব লৈছোঁ অন্য এটা খবৰ। অমিত শ্বাহে বাংলাদেশী মিয়া মুছলমানতো অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে সকীয়নি দিছে, কিয়নো অনুপ্ৰৱেশকাৰীক কৈছে যে যদি যাব লাগে জলদি গুচি গ'লেই হ'ল বাংলাদেশলৈ, যদি আইন ব্যৱস্থা ল'ব লাগে তেন্তে কঠোৰ পৰিস্থিতি ভয়ংকৰভাৱে ভুগিব লাগিব তেখেতসকলে। এতিয়াও সময় আছে তেখেতক কোনো আক্ৰমণ কৰা বা তেখেতসকলক কোনো জোৰ জুলুম হাৰাশাস্তি কৰা নকয়, যদি তেখেতসকলে নিজেই গুচি যায় বাংলাদেশলৈ। যিসকল অনুপ্ৰৱেশকাৰী আছে তেখেতক সকীয়নি দি কৈছে যে যদি আমি প্ৰহৰণে ব্যৱস্থা কৰিব লাগে তেন্তে পৰিস্থিতি ভয়ংকৰভাৱে হ'ব। এনেধৰণৰ মন্তব্য কৰিছে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে। দিব লৈছোঁ অন্য এটা খবৰ। PM কিষাণৰ অধীনত থকা লোকসকলে লাভ কৰিব এতিয়া সুবিধা, তেখেতসকলে আৰ্থিকভাৱে সাফল্য লাভ কৰিব, কিয়নো তেখেতসকলৰ বাবে ঋণ তথা কম মূল্য কম হাৰত ঋণ দিব প্ৰধানমন্ত্ৰীগৰাকীয়ে 2 লাখৰ ওপৰত ঋণ প্ৰদান কৰিব কৃষকসকলক। 2 লাখতকৈ অধিক ঋণ ল'ব, কম শতকৰা সুতত লাভ কৰিব তেখেতসকলে। দিবলৈ আৰু তেখেতসকলৰ PM কিষাণৰ ইনষ্টলমেণ্ট লাভ কৰিব 2000 টকাকৈ প্ৰতি মাহে। আৰু এইকেইটা কাম কৰি লওক। আপোনাৰ নামবোৰ ভেৰিফাই আছেনে নাই আপুনি গৈ চেক কৰিব পাৰে আপোনাৰ পঞ্চায়তত। আপুনি নামবোৰ আপোনাৰ নাম আছেনে নাই বৰ্তমান লিষ্টত এইটো গৈ চেক কৰিব পাৰে। দিব লৈছোঁ অন্য এটা খবৰ। ভাৰত বাংলাদেশৰ সীমান্তত কাটাতাৰ দিবলৈ মাটি দান কৰিছে কোচবিহাৰৰ স্থানীয় গাঁওবাসী। অবৈধ বাংলাদেশীৰ বিৰুদ্ধে যুঁজিবলৈ কোচবিহাৰৰ হিন্দু পৰিয়ালে চৰকাৰক দান কৰিছে ভূমি। ভাৰত বাংলাদেশ সীমান্তত কাটাতাৰ দিবলৈ মাটি দান কৰিছে তেখেতসকলে। কোচবিহাৰৰ বাসিন্দা বুলি তেখেতক জানিব পৰা গৈছে বৰ্তমানলৈকে। অবৈধ বাংলাদেশীৰ বিৰুদ্ধে তেখেতসকলে কঠোৰ হৈ পৰিছে। তেখেতসকলে বৰ্তমান যি জনপ্ৰব্ৰজন হৈ আছে ভাৰতবৰ্ষ আমাৰ দেশত, সেইবোৰ ৰোধ কৰিবৰ কাৰণে তেখেতসকলে বৰ্তমান মাটি দান কৰিছে বুলি জানিব পৰা গৈছে। কোচবিহাৰৰ হিন্দু পৰিয়ালে চৰকাৰক দান কৰিছে ভূমি। ভাৰত বাংলাদেশ সীমান্ত কাটাতাৰ দিবলৈ মাটি দান কৰিছে কোচবিহাৰৰ লোকসকলে।